আমি ব্ৰহ্মা অফৰোডাৰ্ছ এটা আমাৰ অফৰোডিং ক্লাব হয়। আমি গুৱাহাটীৰ পৰা আহিছোঁ আৰু আমাৰ লগত জড়িত হৈ আছে আপোনাৰ অৰুণাচল মটৰ স্পৰ্ট এছ'চিয়েশ্যন, তেখেতসকলেও ইয়াতে সহায় আগবঢ়াইছে আৰু আমি এই ফ্লাড ৰিলিফটো এৰাউণ্ড 250+ ঘৰলৈ মানে আমি বিলাবলৈ আহিছোঁ। যিমানখিনি মানে ধৰক য'ত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে তাতে সেই জেগাবোৰত আমি বিলাবলৈ আহিছোঁ। আৰু আমাৰ টীম আপোনাৰ নাহৰকটীয়াৰ পৰাও আহিছে, গুৱাহাটীৰ পৰা আমাৰ 6জন আহিছোঁ আৰু অৰুণাচলৰ পৰা আপোনাৰ চাৰিজন লোক আহি আছে। তেখেতসকলেও আমাক ছাপোৰ্ট দিছে কি এই গাঁওখনক বা তেলেমৰ যোনখিনি আপোনাৰ ফ্লাডত ডিভাষ্টেটিং ফ্লাডত আপোনাৰ ডিষ্ট্ৰাকশ্যনখিনি হৈছে তাতে চবকে মানে যিমানখিনি পাৰে হেল্প কৰিবৰ কাৰণে। আৰু আজি যিখিনি নিউজ চেনেলৰ জৰিয়তে আমি যিখিনি ব্ৰহ্মা অফ ৰডাৰ্ছ টিমে সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ বানপীড়িত ৰাইজক কিছু সাহাৰ্য ৰিলিফ দিবৰ কাৰণে আহিছে আৰু এই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ টিমকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আমি চৰকাৰক আহ্বান জনাইছোঁ যে যিখিনি আমাৰ ইয়াত টেম্পৰেৰী যিখিনি প্ৰটেকশ্যন হৈ আছে বাকী পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে ইতিমধ্যে চেণ্ট্ৰেল টিম ষ্টেটৰ টিম আহি আছে। গতিকে ইয়াত যিখিনি আমাৰ অসুবিধা ৰাইজৰ হৈ আছে, বিভিন্ন সমস্যা দেখা দিছে। ফ্লাড হোৱাৰ লগে লগে আমাৰ লেট্ৰিনৰ পৰা ধৰি খোৱা পানীৰ পৰা ধৰি বিভিন্ন সমস্যা দেখা দিছে। বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে হেণ্ড টিউবৱেলৰো ব্যৱস্থা কৰিছে পৰ্যাপ্ত পৰিমাণৰ। তথাপিও আমি যিবিলাক জেগাত প্ৰয়োজন হৈছে এই প্ৰয়োজনীয় জেগাবিলাকত আমি সেইখিনি বহোৱাৰ ব্যৱস্থাও কৰি দিছোঁ। বাকী যিখিনি ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে চৰকাৰে ইয়াত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰিছে, গতিকে অতি শীঘ্ৰে এই অঞ্চলসমূহৰ স্থায়ী সমাধানৰ কাৰণে ৰোডৰ কাৰণে সেই ব্যৱস্থা যেন গ্ৰহণ কৰে, তাৰ কাৰণে আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।